নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা ভাল খবৰ যে আপোনাৰ SSC ফালৰ পৰা আপোনাৰ 39,481টা আপোনাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। আপোনাৰ কনষ্টেবল GDৰ কাৰণে আপোনাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইচ্ছুক কেণ্ডিডেটসকলে এইটো এপ্লাই কৰি ল'ব পাৰিব। আৰু এইটো এপ্লাই কৰোঁতে আপোনাৰ কি যোগ্যতা খোজা হৈছে, আপোনাৰ এজ লিমিট কিমান খোজা হৈছে, আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কি ধৰণৰ হ'ব, এই তথ্যখিনি জানিবৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ইয়াতে আপোনাক গোটেইকেইটা মই ভালকৈ আপোনাক বুজাই দিম। তো ইয়াতে আপোনাৰ দিয়া আছে অভাৰভিউ কেইটামান চাওক। ইয়াতে আছে আপোনাৰ নেম অফ দ্য অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন, আৰু ইয়াত আপোনাৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 14/10/2024 তাৰিখে। আপোনাৰ 14 তাৰিখে ইয়াতে আপোনাৰ লাষ্ট ডেট দিয়া গৈছে। আৰু ইয়াত টোটেল ভেকেঞ্চিজ আছে আপোনাৰ 39,481টা পোষ্ট ইয়াতে ভেকেঞ্চিজ মুকলি কৰি আছে। তো ইয়াতে আপোনাৰ নেম অফ দ্য পোষ্ট কনষ্টেবল জেনেৰেল ডিউটি, আৰু ইয়াতে আপোনাৰ এপ্লিকেশ্যনটো অনলাইন মোড হ'ব। এইটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ, আৰু এইটো আপোনাৰ অল অভাৰ ইণ্ডিয়া আপোনাৰ পষ্টিং দিয়া যাব। আৰু ইয়াৰ তলতে আপোনাৰ ভেকেঞ্চি ডিটেইলছসমূহ দিয়া আছে আপোনাৰ মেল কেণ্ডিডেটছৰ বাবে আৰু ফিমেল কেণ্ডিডেটছৰ বাবে। যিহেতু ইয়াত এইটো পেজৰ মই লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি থ'ম, তাতে গৈ আপোনালোকে ইয়াতে আহি চাব পাৰিব যে ক'ত কিমান আপোনাৰ ইয়াতে ভেকেঞ্চিজ আছে। আপোনালোকে নিজেই আহি ইয়াত চাই ল'ব। তো ইয়াত টোটেল আপোনাৰ ডিটেইলছ ইয়াত গোটেইকেইটা ভালকৈ দিয়া আছে। আৰু ইয়াতে আপোনাৰ এলিজিবিলিটিসমূহ চাই আহোঁ। ইয়াতে প্ৰথমতে দিয়া আছে আপোনাৰ এজ লিমিট। তো আপোনাৰ ইয়াতে আপোনাৰ দ্য কেণ্ডিডেট শ্বুড নট বি লেছ দেন 18 এণ্ড নট মোৰ দেন 23 ইয়াৰ্ছ। ইয়াতে আপোনাৰ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 23 বছৰতকৈ বেছি হ'ব নালাগিব। সেইসকল কেণ্ডিডেটছে এইটো এপ্লাই কৰিব পাৰিব। আৰু তাৰ লগতে আপোনাৰ এজ ৰেহাইও দিয়া আছে। আপোনাৰ SC ST কেণ্ডিডেটছৰ বাবে আপোনাৰ 5 বছৰ আপোনাৰ ৰেহাই দিয়া হ'ব, আৰু OBC বাবে আপোনাৰ 3 বছৰ দিয়া হ'ব। তো ইয়াতে আপোনাৰ তলতে দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন। যিকোনো আপুনি বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপুনি 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ তলতে দিয়া আছে আপোনাৰ যোনটো অনলাইন এপ্লিকেশ্যন আপুনি ফিল আপ কৰিব। তো ইয়াতে আপোনাৰ অনলাইন ফি কিছুমান কেণ্ডিডেটছসকলৰ বাবে ইয়াতে দিয়া গৈছে। তো ইয়াতে আপোনাৰ দিয়া আছে জেনেৰেল কেণ্ডিডেটছৰ বাবে আপোনাৰ 100 টকা, OBC কাৰণে আপোনাৰ 100 টকা, EWSৰ কাৰণে আপোনাৰ 100 টকা, আৰু ST SC আৰু ফিমেল কেণ্ডিডেটছৰ বাবে ইয়াতে আপোনাৰ 1 টকা দিব নালাগে, টোটেলি ফ্ৰী। আৰু যিকেইটা আপোনাৰ অনলাইন পে'মেণ্ট লোৱা হ'ব সেইকেইটা আপুনি অনলাইন মোডে কৰি দিয়া হ'ব, যেনে ফোনপে', গুগল পে' যি আছে, ডেবিট কাৰ্ড যি আছে, এইটো মতে আপুনি পে'মেণ্ট কৰিব ইয়াতে লাগিব। তাৰ তলতে আপোনাৰ ইয়াতে দিয়া আছে চিলেকশ্যন প্ৰচেছ। প্ৰথমতে আপোনাৰ লোৱা হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন। তাৰপিছত আপোনাৰ লোৱা হ'ব আপোনাৰ ফিজিকেলি ইফিচিয়েঞ্চি টেষ্ট, আৰু তাৰপিছত আপোনাৰ লোৱা হ'ব আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট লোৱা হ'ব। তাৰপিছতে আপোনাৰ কি লোৱা হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট, আৰু তাৰপিছত আকৌ এবাৰ আপোনাৰ মেডিকেল টেষ্ট লোৱা হ'ব। তাৰপিছত আপোনাৰ ফাইনেল মেৰিট লিষ্টটো দিয়া হ'ব। তো এইখিনি প্ৰচেছ আপোনালোকে চিলেকশ্যনৰ বাবে কৰা হ'ব। আৰু তাৰ তলতে দিয়া আছে আপোনাৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন। যিসকল কেণ্ডিডেটছে অনলাইন এপ্লাই কৰোঁতে যাতে ভালকৈ এপ্লাই কৰে। যদি তাত যেনেকৈ দিয়া আছে তেনেকৈ এপ্লাই কৰিব দিয়া আছে, তেনেকৈ যদি এপ্লাই নকৰাকৈ যদি অলপ মিষ্টেক কৰে, এটা আপোনাৰ ইয়াতে কেঞ্চেল কৰি দিয়া হ'ব। আৰু যাৰ নেকি আপোনাৰ ভালকৈ অনলাইন এপ্লিকেশ্যনটো কৰিছে সেইসকলকে আপোনাৰ ইয়াতে কম্পিউটাৰ বেছ এক্সামিনেশ্যন এপিয়াৰ কৰিবলৈ এলিজিবল বুলি ইয়াতে ধৰা হ'ব। তো ইয়াতে আপোনাৰ এক্সামিনেশ্যন টাইমিংটো আপোনাৰ আছে আপোনাৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনাৰ 60 মিনিটছ দিয়া আছে আপোনাৰ। আৰু তাৰ লগতে আপোনাৰ কুৱেশ্যনসমূহ আপোনাৰ মেট্ৰিকুলেশ্যন লেভেলৰ হ'ব। আৰু তাৰপিছত আপোনাৰ দিয়া আছে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং অফ 0.25 মাৰ্কছ অফ ইটছ ৰং এনচাৰ। যে তাত আপোনাৰ নেগেটিভ মাৰ্কিং আছে 0.25 মাৰ্কছৰ। প্ৰতিটো ৰং এনচাৰৰ কাৰণে আপোনাৰ 0.25 মাৰ্কছ আপোনাৰ ডিডাক্ট কৰি দিয়া হ'ব। তাৰ তলতে দিয়া আছে দ্য কম্পিউটাৰ বেছ এক্সামিনেশ্যন উইল কনচিষ্ট অফ 1 অবজেক্টিভ টাইপছ পেপাৰ কণ্টেইনিং 80 কুৱেশ্যনছ কেৰিং 2 মাৰ্ক ইটছ উইথ দ্য ফলোইং কম্পজিশ্যন। যোনটো নেকি ইয়াত কম্পিউটাৰ বেছ এক্সামিনেশ্যন লোৱা হ'ব, তাত আপোনাৰ অবজেক্টিভ টাইপছ লোৱা হ'ব। তাতে আপোনাৰ 80টা কুৱেশ্যন থাকিব। তাতে আপোনাৰ প্ৰতিটো কুৱেশ্যনত আপোনাৰ 2 মাৰ্কহে ইয়াতে দিয়া যাব। তাৰ তলতে দিয়া আছে আপোনাৰ অল কুৱেশ্যন উইল বি অবজেক্টিভ মাল্টিপল চইচ টাইপ। দ্য কম্পিউটাৰ বেছ এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন ইংলিছ, হিন্দী ইন 13 ৰিজনেল লেংগুৱেজ। তো ইয়াতে আপোনাৰ কুৱেশ্যনসমূহ আপোনাৰ কোনটো লেংগুৱেজত দিয়া হ'ব। ইয়াতে দিয়া আছে ইংলিছ, হিন্দী এণ্ড 13 ৰিজনেল লেংগুৱেজ। আপোনাৰ যেনে আপোনাৰ আছামিজ, বেংগালী, গুজৰাটী, কানাডা, কন্নাই, মালায়ালম, আপোনাৰ 13 ৰিজনেল লেংগুৱেজত আপোনাৰ কুৱেশ্যন পেপাৰ ইয়াতে ছেট কৰা হ'ব।
আৰু তাৰ তলতে দিয়া আছে আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ বাবে। তো ইয়াতে আপোনাৰ মেল কেণ্ডিডেটছৰ বাবে আপোনাৰ কিমান দিয়া আছে 5 কিলোমিটাৰ ৰানিং, এইটো আপোনাৰ 24 মিনিটছত আপুনি কমপ্লিট কৰিব লাগিব। আপোনাৰ 5 কিলোমিটাৰ আপুনি 24 মিনিটত আপুনি কমপ্লিট কৰিব পাৰিব লাগিব। তাৰপিছত আপোনাৰ ফিমেল কেণ্ডিডেটছৰ বাবে দিয়া আছে 1.6 কিলোমিটাৰ ৰানিং, 8 মিনিটছ 30 ছেকেণ্ড আপোনাৰ সময় দিয়া হ'ব। তো ইয়াতে আপোনালোকে ভালকৈ চাব পাৰে, ইয়াতে আপোনাৰ মেল ফিমেল আপোনাৰ ইয়াতে ভালকৈ দেখাই দিয়া হৈছে কিমান ৰানিং কিমান সময় ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব। এইটো আপোনাৰ নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছে আপোনাৰ 5 ছেপ্টেম্বৰ তাৰিখে আপোনাৰ নটিফিকেশ্যনটো ৰিলিজ কৰি দিয়া গৈছে। তাৰপিছত আপোনাৰ ষ্টাৰ্টিং ডেট আপোনাৰ 5 তাৰিখৰ পৰা আপোনাৰ আৰম্ভ হৈ আছে আৰু চলি আছে এপ্লিকেশ্যনটো। তাৰপিছত আপোনাৰ ক্লজিং ডেট আছে আপোনাৰ 14 অক্টোবৰ তাৰিখে আপোনাৰ লাষ্ট ডেট আছে। তো যদিহে আপোনাৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াত যদি কিবা ভুল থাকে বা এপ্লাই কৰোঁতে কিবা ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ইয়াতে কাৰেকশ্যন ডেটো দিয়া আছে 5/11/2024 to 7/11/2024, 5 তাৰিখৰ পৰা 7 তাৰিখ ভিতৰত আপোনাৰ সময় দিয়া আছে। এইখিনি সময়খিনিত আপোনালোকে যিকোনো ভুল কিটা আপুনি শুধৰাব পাৰিব। ইয়াতে আপোনাৰ টাইমিঙো দিয়া গৈছে। তো আপোনাৰ এক্সাম ডেটটো ইয়াতে এক্সপেক্টেড দিয়া আছে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'ব, জানুৱাৰী বা ফেব্ৰুৱাৰী ভিতৰতে হ'ব 25 চনৰ। তো আপোনাৰ ৰিজাল্ট আপোনাৰ দিয়া হ'ব ইয়াতে যেতিয়া নেকি আপোনাৰ এক্সাম পতা হ'ব, তাৰপিছত আপোনাৰ ইয়াতে ৰিজাল্ট কেতিয়া দিয়া হ'ব ইয়াতে আপোনাৰ শ্ব' কৰা হ'ব। তো আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু এই পেজৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাতে গৈ আপোনালোকে নিজে চাই ল'ব পাৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকে। তো আজিলৈ ইমানে, ধন্যবাদ।